ফ্ৰেণ্ডছ প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছো। এটা বহুত ডাঙৰ সমস্যা আছে আপোনালোকৰ। সক আজিৰ ভিডিওটো আপোনালোকে শেষলৈকে চাব, কাৰণ কেলে ভিডিওটো মই আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে যে ইয়াত মোটিভেশ্যনৰ কাৰণেই মই ভিডিওটো মেইনলি কৰিছো। আৰু আপোনালোকে ভালকৈ শেষলৈকে চাব, মাজতে কমেন্ট নকৰিব, ভুল বুজি পেলাই আপোনালোকে কমেন্ট নকৰিব, কমপ্লিটলি চাব, চোৱাৰ পিছত ক'ব যে আপোনালোকে মই কথাখিনি সঁচা কৈছো নে মিছা কৈছো। প্ৰেক্টিকেলি আপোনালোকে নিজে চাব, তেতিয়া আপোনালোকে নিজে বুজি যাব। এতিয়া বহুতৰ এটা সমস্যা আছে, চাওক যিহেতু আপোনালোকে ৰানিং কৰি আছে আৰু ৰানিং যিসকলে কৰি আছে তেওঁলোকৰ মাজৰ প্ৰায়খিনি এটা শব্দ বহুত ব্যৱহাৰ কৰে, মটিভেশ্যন। সকলোৱে আপোনালোকে গম পাইছে নিশ্চয়, সকলোৱে মটিভেশ্যনৰ ভিডিঅ' এদিন নহয় এদিন চাইছে আৰু বহুতে মটিভেশ্যনেল গান লগায়, বহুতে মিউজিক লগাই ৰানিং কৰে। আৰু ইয়াত এটা সমস্যা আছে। সমস্যাটো এনেকুৱা হয় যে আপোনালোকে বহুতে নিশ্চয় ধ্যান দিছে, এতিয়াতো অলপমান ঠাণ্ডা কমি গ'ল, যিহেতু যেতিয়া অধিক ঠাণ্ডা আছিলে, আজি প্ৰায় এমাহ দুমাহৰ আগতে যেতিয়া অধিক ঠাণ্ডা আছিলে, সেইটো সময়ত আপোনালোকে নিশ্চয় মন কৰিছিলে যে ৰাতিপুৱা সময়ত উঠিবলৈ বহুতৰ কষ্ট হয়। ইয়াত মই সকলোৰে কথা নাই কোৱা, কিছুমান এনেকুৱা আছে যি উঠিব পাৰে, যি চিন্তা নকৰে, ঠাণ্ডালৈ ভয় নকৰে, বা তেওঁ নিজেও নিজে মটিভেশ্যন কৰি ৰাখে, তেওঁলোকে চিন্তা নকৰে। কিন্তু এনেকুৱা বহুত আছে যে ৰাতিপুৱা উঠিব বিচাৰে কিন্তু উঠিব নোৱাৰে। এনেকুৱা আপোনালোকে প্ৰায় চাগে বহুতৰ লগত হৈছে যে ৰাতি আপোনালোকে মটিভেশ্যনেল ভিডিঅ' চাই যে কাইলৈ মই যামেই, আৰু যাম বুলি ভবাৰ পিছত ৰাতিপুৱা যেতিয়া উঠে দেখিছে ঠাণ্ডাতে আপোনালোকে আকৌ শুই থাকে, সকলো মটিভেশ্যন শেষ হৈ যায়। মনত ৰাখিব এইটো কথা আপোনালোকে, যেতিয়া আপোনালোকে মটিভেশ্যনৰ ভিডিঅ' চাই সেইখিনি সময়তহে কিছু পৰিমাণে আপোনালোকৰ এনাৰ্জি আহে, আৰু সেই এনাৰ্জিটো ক'ৰ পৰা আহে, খন্তেক সময়ৰ কাৰণে আপোনালোকৰ শৰীৰত ডোপামিন নামৰ এটা কেমিকেল ৰিলিজ হৈ যায়, আৰু তাৰ কাৰণে অকণমান সময়ৰ কাৰণে আপোনালোকে এনাৰ্জি পায়, পিছত কিন্তু চব আকৌ একেই হৈ যায়। প্ৰায় আপোনালোকে লক্ষ্য কৰিছে যে যিখিনি সময়ত আপোনালোকৰ গানটো বাজি আছে বা অলপমান মটিভেশ্যনেল ভিডিঅ' চালে সেইখিনি সময়তে আপোনালোকৰ অলপমান জোচ থাকে, তাৰ ঠিক পিছতেই চাব যে আপোনালোকৰ আকৌ আগৰ দৰে হৈ পৰে। তো ইয়াত এটা এইটোৱে হৈছে যে বহুত ডাঙৰ সমস্যা, আৰু এই সমস্যাটোৰ কাৰণে আপোনালোকৰ কি হয়, বহুতৰ ৰানিং বেয়া হ'ব পাৰে। আপোনালোকে নিজেই চাব, মই সকলোৰে কথা নাই কোৱা, সকলোৰে নহয় কিন্তু বহুতৰ ক্ষেত্ৰত নিশ্চয় হৈছে। আৰু মই ভিডিঅ'ৰ কমেণ্টতো পাইছো, মই তাৰ বিষয়ে বেছি ক'বলৈ নাযাওঁ। বহুতে কয় যে কিছুমানৰ ভিডিঅ'ৰ পৰা মটিভেশ্যন পোৱা যায় আৰু মোৰ ভিডিঅ'ৰ পৰা মটিভেশ্যন পোৱা নাযায়। ফাৰ্ষ্ট কথা চাওক, চিঞৰি ক'লেই মটিভেশ্যন দিলেই কোনো আপোনালোকে ৰানিঙত পাছ কৰি যাব নোৱাৰে। প্ৰথম কথা, মই প্ৰেক্টিকেলিটিৰ ওপৰত কথাখিনি কওঁ, মোৰ কথা হৈছে কমপ্লিট প্ৰেক্টিকেল কথা। মই কোনো ফাল্টু মটিভেশ্যন দি পেলাই চিঞৰি ভিডিঅ' ময়ো বনাব পাৰোঁ, কিন্তু যদি অকল চিঞৰিয়ে থাকোঁ ন, তেনেহ'লে একো নহ'ব। ইয়াত আপোনালোকৰ ছাকচেছৰ আঁৰত কোনো মটিভেশ্যনৰ লগত কোনো সম্পৰ্কই নাই দূৰ দূৰলৈকে। ছাকচেছৰ আঁৰত মাত্ৰ দুটাই বস্তু আছে, এটা হৈছে ডিচিপ্লিন আৰু এটা হৈছে কনচিষ্টেঞ্চি। চ' এই দুটা বস্তু যদি আপোনালোকৰ নাথাকে, ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি, তেনেহ'লে আপোনালোকে কেতিয়াও একো কৰিব নোৱাৰে। ডিচিপ্লিন এতিয়া এইটোৱে হৈছে যে আপোনালোকে প্ৰত্যেক দিনাই ৰাতিপুৱা উঠি ৰানিং কৰিবলৈ যাবই লাগিব, ৰাতিপুৱা কৰে বা গধূলি কৰে, এইটো এটা ডিচিপ্লিন, এটা চিডিউল কৰি ল'ব লাগিব যে মই যামেই। কনচিষ্টেঞ্চি এইটোৱে হৈছে যে আপোনালোকে ৰেগুলাৰ যাব লাগিব, এনেকুৱা নহয় মই এদিন গৈছো দুদিন নাই যোৱা, দুদিন গৈছো তিনিদিন নাই যোৱা, সেইটো নহয়। চ' আপোনালোকে যদি ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি ৰাখে, তেনেহ'লে আপোনালোকে এদিন নহয় এদিন ছাকচেছ হ'বই। কিন্তু আপোনালোকে অলপমান মটিভেশ্যনৰ ভিডিঅ' চাই পেলাই উৎসাহিত হৈ পেলাই পিছত যদি আকৌ ডাউন হৈ যায়, তেনেহ'লে একোৱেই লাভ নাই। চ' সেইকাৰণে আপোনালোকে সদায় ডিচিপ্লিন মেইনটেইন কৰিব। যদি ডিচিপ্লিন মেইনটেইন নকৰে, তেনেহ'লে আপোনালোকক কোনো মটিভেশ্যনে আগবঢ়াব নোৱাৰে। যিখিনি ভাল ডাঙৰ ব্যক্তি আছে, মহান ব্যক্তিসকল, তেওঁলোকৰ কথা আপোনালোকে শুনিব, তেওঁলোকেও সেইটোৱে কথা ক'ব। যিখিনি মই কৈছো, মই তেওঁলোকৰ পৰা শুনি সেইখিনি কথা আপোনালোকক কৈছো, বা মই নিজেও প্ৰেক্টিকেলি গম পাইছো। মই কাৰো কোনো মটিভেশ্যনেল ভিডিঅ' নাচাওঁ, আৰু মই একো তেনেকুৱা ধৰণৰ মটিভেশ্যনেল কথাও নুশুনো। বিশেষ দুই এটা কেতিয়াবা প্ৰয়োজনীয় জ্ঞানৰ নলেজৰ কথা থাকিলে শুনো, আৰু মই কোনো গান লগাইও ৰানিং নকৰোঁ। সেইটো এটা আপোনালোকৰ ডাঙৰ ভুল। বহুতে কি হয়, গান লগাই লয় মোবাইলত বা হেডফোন লগাই লয়। চ' সেইটো এটা বহুত ডাঙৰ মিষ্টেক। আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিব, যিদিনা আপোনালোকে ইণ্টাৰভিউ দিনত আপোনালোকৰ তালৈ মোবাইলো সোমাব নিদিয়ে, আৰু কোনো মিউজিকৰ কোনো ইকুইপমেণ্ট আপুনি লৈ যাব নোৱাৰে। সেইকাৰণে আপোনালোকে তাত যদি এনেকৈ যদি অভ্যাস কৰি আহিছে যে মই মিউজিক লগাই মটিভেশ্যনেল কথা শুনি পেলাই যদি মই ৰানিং কৰা যদি আপোনালোকে অভ্যাস কৰি লৈছে, তেনেহ'লে যিদিনা আপুনি ইণ্টাৰভিউত ৰানিং কৰিবলৈ যাব, সেইদিনা কিন্তু আপোনালোকৰ ৰানিং বেয়া হৈ যাব, যিহেতু সেইদিনা আপুনি মটিভেশ্যন নাপাব। সেইকাৰণে এই হেবিটটো আপোনালোকৰ কাৰণে এদিন বিপদ হ'ব পাৰে। সেইকাৰণে আপোনালোকে মটিভেশ্যনৰ পিছত দৌৰি একো লাভ নাই, ডিচিপ্লিন মেইনটেইন কৰক। এটা মই সৰু এক্সাম্পল দি দিছোঁ। আপুনি আজি এটা চাকৰি পালে বা এটা প্ৰাইভেট জব কৰে, চ' সেই জবটোত আপোনালোকে জানে যে মই 9টা বজাত অফিচ পাবই লাগিব বা 10টা বজাত অফিচ পাবই লাগিব। আপুনি লাগে যিমানেই মন নাযাওক, যিমানে আপোনালোকৰ মন বেয়া থাকক, যিমানে আপোনালোকে ডিমটিভেট হৈ নাথাকক কিয়, কিন্তু আপোনালোকে যাবই লাগিব। গম পাই যে মই নাযাবলৈ হ'লে মোৰ চেলাৰী কাট খাই যাব বা মই চাকৰি হেৰুৱাবলগীয়া হ'ব। সেইকাৰণে আপোনালোকে তেনেকৈ ক্ষতি কৰিব নোৱাৰে। তেওঁলোকে যিমান মন নাথাকিলেও তেওঁলোকে যাব লাগিব। চ' সেইটোৱে হৈছে ডিচিপ্লিন। আপোনালোকৰ অকল মটিভেশ্যনে চব নহয়। যদি ডিচিপ্লিন মেইনটেইন কৰে, তেনেহ'লে এদিন নহয় এদিন ছাকচেছ হ'বই, আৰু যদি অকল মটিভেশ্যনৰ পিছত দৌৰি থাকে, তেনেহ'লে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। ময়ো চিঞৰি ভিডিঅ' বনাই দিব পাৰোঁ খুব জোচ দি পেলাই, কিন্তু তাৰ পৰা বিশেষ একো লাভ নহ'ব। এনেই চিঞৰি টেটু ফালি লাভ নাই মিছামিছি, সেইকাৰণে মই বেছি চিঞৰিবলৈ চেষ্টা নকৰোঁ। আৰু আপোনালোকে ভিডিঅ'টো ভুলকৈ নল'ব, কথাখিনি প্ৰথম বুজিব চেষ্টা কৰক, তাৰপিছত মোক কমেণ্ট কৰি ক'ব যে মই সঁচা কৈছোঁ নে মিছা কৈছোঁ। আৰু নিজৰ ক্ষেত্ৰত আপোনালোকে ট্ৰাই কৰি চাওক, নিজে আপোনালোকে বুজি পাই যাব।
যদি অকল মটিভেশ্যনৰ পিছতে দৌৰি থাকে তেনেহ'লে আপোনালোকৰ ৰানিং একো নহ'ব। নিজে আপোনালোকে গম পাইছে, ঘৰত খুব মটিভেশ্যনৰ ভিডিঅ' চাই আৰু খুব মটিভেশ্যনেল গান শুনি পেলাই ফিল্ডলৈ আহে, কিন্তু ফিল্ডত আহি দেখিছে আপোনাৰ দৌৰিবলৈ মনেই নাযায়। কেতিয়াবা বহুতৰ ক্ষেত্ৰত তেনেকুৱা হয়। মই সকলোৰে কথা নাই কোৱা, বাৰে বাৰে কৈছো যে বহুত এনেকুৱা আছে যি মটিভেশ্যনৰ লগত কোনো কথা নাই, তেওঁ তো আপোনালোকে সেলফ মটিভেট কৰিবলৈ ষ্টাৰ্ট কৰক। আনৰ ভিডিঅ' চাই মটিভেশ্যন লৈ লাভ নাই, নিজকে নিজেই মটিভেশ্যন কৰিবলৈ চেষ্টা কৰক যে মই দৌৰিমেই, ৰানিং কৰিমেই, মই ইমানটো টাইমিং আনিব লাগিবই, আৰু সেই ডিচিপ্লিন আৰু কনচিষ্টেঞ্চি মেইনটেইন কৰক। তেনেহ'লে আপোনালোকে এদিন নহয় এদিন ছাকচেছ হ'বই। আৰু আপোনালোকে যদি কেৱল মটিভেশ্যনৰ পিছত দৌৰি থাকে তেনেহ'লে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। চ' কথাখিনি আপোনালোকে ভালকৈ গুৰুত্ব সহকাৰে বুজিব চেষ্টা কৰিব আৰু নিজৰ জীৱনত এইখিনি আপোনালোকে নিজে লৈ প্ৰেক্টিকেলি কৰি চাওক। তেতিয়া আপোনালোকে মোক ক'ব যে আহি মই সঁচা কৈছো নে মিছা কৈছো। চ' সেইকাৰণে আপোনালোকে দুটকীয়া মটিভেশ্যনৰ পিছত দৌৰি নাথাকিব, নিজকে নিজে চাওক, সেলফ মটিভেট কৰিবলৈ ষ্টাৰ্ট কৰক, নিজকে নিজে মটিভেট কৰক। আনৰ মটিভেশ্যনৰ কাৰণে আপোনালোকে চেষ্টা নকৰিব। আজি আপোনাৰ লগৰ 3-4টা আছে, সিহঁতৰ লগত দৌৰিছে, কাইলৈ তেওঁলোক নাহিবও পাৰে, আপোনালোকে অকলেও দৌৰিবলগীয়া হ'ব পাৰে। আৰু এইটো ষ্ট্ৰাগল মনত ৰাখিব যে আপোনাৰ অকলে হয়, নিজৰ হয়। এই ষ্ট্ৰাগলটো কাৰো নহয়, যুদ্ধ আপোনাৰ নিজৰ লগত নিজেই। কোনোবাই আপোনাক চাকৰি দি নিদিয়ে বা কোনোবাই আপোনাক একো কৰিব নোৱাৰে, এইখন যুদ্ধ আপোনাৰ নিজৰ লগত। সেইকাৰণে মনত ৰাখিব যে এই যুদ্ধত আপুনি অকলেই যুঁজিব লাগিব আৰু অকলেই জয়ী হ'ব লাগিব। সেইকাৰণে মটিভেশ্যনৰ পিছত লাগি নাথাকিব। আৰু যদি গ্ৰুপত ৰানিং কৰে ভাল কথা, সেইটো মই বেয়া বুলি কেতিয়াও নকওঁ। যদি ভাল গ্ৰুপ আছে আপোনালোকে 3জন 4জন 10জন 15জনেও কৰিব পাৰে। যদি সকলোৰে কনচিষ্টেঞ্চি আছে তেনেহ'লে ভাল কথা। কিন্তু এনেকুৱা যদি গ্ৰুপ আছে যিটো গ্ৰুপত আজি 2জন আহিছে, কাইলৈ 3জন, পৰহিলৈ 10জন, তাৰপিছত দেখিছে কোনো নাই, আপুনি অকলে কৰি আছে, তেনেহ'লে একো অৰ্থ নাই। সেইকাৰণে এটা ভাল গ্ৰুপ বনাই ল'ব, যিটো গ্ৰুপৰ ডিচিপ্লিন আছে আৰু কনচিষ্টেঞ্চি আছে, তেতিয়া আপোনালোকে আগবাঢ়িব পাৰিব। চ' তাতকৈ বেছি আপোনালোকৰ মটিভেশ্যনৰ কোনো প্ৰয়োজন নাই। ডিচিপ্লিন মেইনটেইন কৰক আৰু কনচিষ্টেঞ্চি ৰাখক, চাব এদিন নহয় আপোনালোকে ছাকচেছ হ'বই। আশা কৰিছো আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে, আৰু যিসকলে বুজি পালে সেইসকলে মোক কমেণ্ট কৰি জনাব। বাকী যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে মোক কমেণ্ট কৰি সুধিব পাৰে, মই নিশ্চয় ৰিপ্লাই কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো ওলাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।